কালাৰ পাৰ্টি ওলাইছোঁ দেই ৰাতি একদম ৰাতি নহয় মানে এতিয়া 4:30 হ'ল পিছে পুৰা আন্ধাৰ মোৰ ফ্লেছ লাইট জ্বলাই ল'বলগীয়া হৈছে বেছি দূৰলৈ নাযাবা পোহৰ আন্ধাৰ হৈ যাব নিয়ৰ পৰিছে গম পোৱা নাই মূৰত কিবাখন লৈ আহিব লাগিছিলে গুড মৰ্ণিং গাইজ আমি আহি আছোঁ বৰমাহঁত আগফালেগে অঁ লাগে বাকী কেইজনী ক'লৈ গ'ল থাকি আহিলে ফটো মাৰিবলৈ নমস্কাৰ বন্ধুসকল আজি এটা আকৌ নতুন ভিডিঅ' আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেল যোৰহাটৰ জিমাৰ্ছ ব্লগলৈ স্বাগতম জনাইছোঁ আৰু ব্লগটো আজি পুৱা মহালয়াৰ দিনাই আৰম্ভ কৰিছোঁ যিহেতু মহালয়াৰ দিনা দেৱী মা ধৰালৈ আগমন হয় গতিকে দেৱী মাক আমি আদৰণি জনাবলৈ আমি পুৱাৰ ভাগতে ওলাই গৈছোঁ পুৱা সদায় খোজকাঢ়িবলৈ সময় নহয় কিন্তু আজি যিহেতু বন্ধ সেইকাৰণে বন্ধৰ বাবে আজি মহালয়াৰ দিনাখন সকলো ওলাই গৈছে আৰু আমিও অকণমান ওলাই গৈছোঁ ইমান ধুনীয়া পৰিৱেশ শান্ত শীতল আগদিনা ৰাতি এজাক খুব ধুনীয়া বতাহো বৰষুণো দিলে আৰু এতিয়া বতৰটো একদম শীতল হৈ আছে ঘূৰি আহি ফুৰিবলৈ ওলাই গৈ সকলোৱে লোৱাৰ দৰে আমিও জেলেপি ল'লোঁ জেলেপি যিহেতু পূজাৰ স্পেচিয়েল মিঠাই হয় আৰু জেলেপি নেখালে মনটো ভাল নালাগে যিহেতু পূজা আজি মহালয়াৰ দিনাই আৰম্ভ পূজা আৰু দেৱী মাক ধৰালৈ আগমন হৈছে কোৱামতে আজি দেৱী মাৰ চকুকেইটা প্ৰাণ পাই উঠে আৰু এই মহালয়াৰ দিনাই সকলোৰে কদমদম ধৰালৈ যিহেতু দেৱী মাৰ আগমন হৈছে সেইকাৰণে আমিও গৈ লগতে জেলেপিও লৈ আহিলোঁ লেজি হৈ গৈছে হামি আহি গৈছে চাহ পানী খাবলৈ পাব এতিয়া ভিডিঅ'টো চাই এটা লাইক কৰিব নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বিলাক কেনেকুৱা পায় জনাবলৈ নাপাহৰিব কমেণ্ট এটা কৰিব আহক তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই যাব আজি ব্লগটো কেনেকুৱা হৈছে ঘৰলৈ ঘূৰি আহি মিঠাইৰে চাহ খালোঁ জেলেপিৰে চাহ খাই এয়া খৰখেদাকৈ পাচলি কাটিছোঁ যিহেতু এফালে যাব লাগিব আৰু ক'তনো যাওঁ সেয়াও আপোনালোকক দেখাম একেবাৰে সাধাৰণকৈ ভাত সাজ বনাইছোঁ বনাই মেলি যিহেতু আজি নিৰামিষ খাব লাগিব আউসী হয় আউসীৰ দিনা এইদৰে ভাত সাজ পটাপট বনাই এতিয়া এফালৈ যাম আৰু এয়া কোমোৰা স্কচ আৰু অমিতাৰ ভাজি বনালোঁ তাৰপিছত আলুৰে এখন বনালোঁ ভাত হ'ল দাইলো বনাইছোঁ ধোৱা মগু আৰু মচুৰ দালি নিৰামিষ ভাত আমি দুইজনী লগ লাগি পাকঘৰৰ কামখিনি কৰি আজৰি হ'লোঁ আৰু মই পটাপট গা পা ধুই পুনৰবাৰ গা পা ধুই ল'লোঁ লৈ এই সাজ পিন্ধিম এতিয়া এই সাজ পিন্ধি কলৈনো যাওঁ সেয়াও আপোনালোকক দেখাম ব'লক ইয়াত দিহানাম গাবলৈ ওলাইছে দেই মানুহ ৰাতিপুৱা মহালয়াৰ পৰা আহিহে মিলি গৈছে চেম কাপোৰ বনোৱা ব্লাউজকেইটা মিলিলে আৰু আমি ধৰ্মীয় সাজেৰে ওলাইছোঁ আমাৰ নামঘৰলৈ লগতে আমাৰ ইমলিকো লৈ গৈছোঁ তাত এটা সুন্দৰ অনুষ্ঠান হ'ব অনুষ্ঠানভাগি আপোনালোকে উপভোগ কৰিব পাৰিব আৰু আমি দুয়োগৰাকীয়ে ফেব্ৰিক কৰা এযোৰ মেখেলা চাদৰ পিন্ধি লৈছোঁ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আমাৰ সাজকেইটা ফাইনেলি আমি পাই গ'লোহি আমাৰ নামঘৰৰ দৌল নামঘৰ
দিহানামৰ এই অনুষ্ঠানভাগীৰ কৰ্মশালা লৈ আহিছে আমাৰ গাঁৱৰে উদ্যোক্তা আমাৰ দলৰ সদস্যা তথা মুৰব্বী হয় দলৰ এতিয়া বৰ্তমান তেখেত জোনালী হাজৰিকা বাইদেৱে সুদূৰ শিৱসাগৰৰ পৰা এই কৰ্মশালাখনি নিৰ্মলা বাইদেউক আগত ব্যক্ত কৰি আমাৰ গাঁৱলৈ লৈ আহিছে। নৱেম্বৰ মাহৰ এটা অনুষ্ঠান হ'ব ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে পৰিচালনা কৰা হৈছে এই নামভাগী আৰু এই নামভাগীত আমিও অংশীদাৰ হৈছোঁ। গতিকে তেখেত নিৰ্মলা বাইদেউৰ ব্যৱস্থাপনাৰে এই নামভাগী আগবাঢ়িব, সেইকাৰণে তেখেতক আমি নিমন্ত্ৰণ জনাই এই নামভাগীৰ কৰ্মশালাখনি আমি অনুষ্ঠিত কৰিলোঁ আৰু তাৰে একাংশ মই আপোনালোকক অকণমান দেখালোঁ আৰু